হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু বহুত দিন মই ব্লগ দিয়া নাই, ভাবিলোঁ আজি ব্লগ এটাকে দিওঁ। আৰু ব্লগ দিবলৈ তেনেকৈ একো মই ৰিজন পোৱা নাছিলোঁ, যি টি ব্লগ দিবলৈও বেয়া সেইকাৰণে। আৰু যিহেতু আজি 14 নৱেম্বৰ, সকলোৱে জানে আজি শিশু দিৱস, পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন। আৰু সেই উপলক্ষে কাকডোঙা শুকুৰাখাট প্ৰাথমিক বিদ্যালয়ত ল'ৰা ছোৱালীৰ দ্বাৰা ল'ৰা ছোৱালীয়ে বনোৱা কিছুমান সামগ্ৰী, যিবোৰ ঘৰত তেওঁলোকে নিজে সাজিছে, আৰু সেইবিলাকৰে এখন প্ৰদৰ্শনী অনুষ্ঠান পতা হৈছে। এতিয়া মই তালৈ যাম বুলি ভাবিছোঁ, আৰু ভাবিলোঁ আপোনালোককো মোৰ লগতে দেখাই দিওঁ, কি কি বনাইছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে। যিহেতু প্ৰদৰ্শনীৰ লগতে আৰু বহুতো কিবাকিবি অনুষ্ঠান স্কুলত পতা হ'ব, আৰু সেয়ে সকলো অভিভাৱককে স্কুললৈ নিমন্ত্ৰণ জনোৱা হৈছিল। আৰু অভিভাৱক হিচাপে মই ওলাইছোঁ, আৰু ভাবিলোঁ আপোনালোককো এপাক দেখাই আনো স্কুলতনো আজি কি কি হয়। তেতিয়া গেট চেট মাৰি ৰেডি, ঘৰত কোনো নাই, তথাপিও মই গেটখন এনেই লগাই থৈ আহিছোঁ। তেতিয়াহ'লে আৰু বেছি দিন কৰি যাওঁ ব'লক। বৰ্তমান মই খোজকাঢ়িয়ে যাব লাগিব, আৰু আমাৰ এইফালে যিহেতু গাড়ী নচলে, মেইন ৰাস্তাৰ পৰা অলপ সোমাব লাগে। এইটো হ'ল আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তা, আৰু বাকী আৰু আছে 2-3 কিলোমিটাৰমান হ'ব। কেঁচা ৰাস্তাৰ পৰা আহি ব্লক দিয়া ৰাস্তা পালোহি। যিহেতু এইটো মেইন ৰাস্তা নহয়, আৰু মেইন ৰাস্তালৈ আৰু অলপ দূৰ যাব লাগিব। মেইন ৰাস্তাৰ পৰাও আৰু স্কুললৈ অলপ যাব লাগিব। এইকণ আমাৰ মেইন ৰোডৰ পৰা যিটো সোমাই আহে ৰাস্তা, সেইটো এইবিলাক চুমনি হয়। ইয়াত যিহেতু পলু পোহে, আপোনালোকে জানে, পাট মুগাৰ যিটো পলু, এই গছজোপাতে পোহা হয়। এইজোপা চুম গছ বুলি কয়, দেখাই দিছোঁ আপোনালোকক। আৰু এইফালেও আছে বহুত সৰু সৰু হওঁতে ইয়াত মেলি দিয়েহি, গছত এনেকৈ এৰি দিয়ে। এইজোপা শুকাই গ'ল, এইজোপা চুম গছ নহয় বাৰু, এইবিলাক চুম গছ। এইবিলাক চব চুমনি হয়, এইবিলাক চব চৰকাৰী মাটি, সেইকাৰণে চুম গছ লগাই দিছে। আৰু চুম গছতে এনেকৈ এৰি পলু পুহি পাট মুগাৰ যিটো সূতা, সেই সূতাটো ইয়াৰ পৰা পঠিয়াই দিয়া হয়। এইখন গোটেই চুমনি হয়। এইটো যে দেখিছে আপোনালোকে ৰিঙিয়া, সেইটো জিম্পীহঁতৰ ঘৰ। এইটো অলপ দেখাই দিছোঁ, এইটো জিম্পীহঁতৰ ঘৰ। আৰু জিম্পীহঁতৰ ঘৰৰ পৰা মেইন ৰোডলৈ বেছি দূৰ নহয়, জিম্পীহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ অলপ দূৰ আছে। আৰু তেতিয়াহ'লে আৰু খোজকাঢ়ি গৈ থাকিব ব'লক। এইবিলাক হ'ল চাহ বাগান, আৰু কাকডোঙাত এইখন আমাৰ বাগান দেই, দেখাই দিছোঁ আপোনালোকক। কাকডোঙা অঞ্চলত আপোনালোকে বেছিভাগ বাগানেই দেখিবলৈ পাব, বাগান আৰু সাঁচি গছ। সাঁচি কয় নে চাচি কয় জানো, ময়ো ভালকৈ নাজানো, সাঁচি বুলি জানো। আৰু এইবিলাক চব সাঁচি গছ কিমান ৰুই থৈছে। সাঁচি গছবোৰ যে বহুত ডাঙৰ হ'লে বহুত দাম পায় বুলি কোৱা শুনো, পায়। চ' সেইকাৰণে মানুহে বেছিভাগ সাঁচি গছবোৰ লাইন গোটেই সাঁচি। আপোনালোকে চিনি পায় নাই বাৰু সাঁচি গছ? জনাবচোন কমেণ্ট কৰি দেই। আৰু আহি মেইন ৰোড পালোহি। মেইন ৰোডৰ পৰা এতিয়া মই সোঁহাতে স্কুল যাম, বাওঁহাতে যায় আপোনাৰ গোলাঘাট, আৰু সোঁহাতে পিনে যোৰহাট যাব পাৰি, আৰু স্কুললৈও যাব পাৰি।
সমাজৰ সকলো কামৰ লগত ধৰ্ম অনুষ্ঠানেই হওক কিংবা সাংস্কৃতিক অনুষ্ঠানেই হওক ছাত্ৰ ছাত্ৰীৰ লগতে হওক বা শিক্ষাৰ লগতে হওক তেখেত সম্পূৰ্ণভাৱে সুদীৰ্ঘ দিন ধৰি অতিবাহিত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। জৱাহৰলাল নেহৰু 1899 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল ৰুক্মিণী নেহৰু। জৱাহৰলাল নেহৰু প্ৰাথমিক শিক্ষা নিজ ঘৰতে ব্যক্তিগত শিক্ষকৰ সহায়ত লাভ কৰিছিল। শিশু দিৱস উদযাপন কৰি বৰ্তমান হ'ল আৰু এতিয়া ঘৰ যাওঁ, বহুত দেৰিয়ে হ'ল। ঘৰ পোৱালে আৰু দেৰি হৈ যাব, সেইকাৰণে অলপ সোনকালে ওলালোঁ। বাৰু গোটেইবোৰ শেষ হোৱা নাই, আৰু অলপ আছেগৈ। মই আধাখনীয়া কৰিয়ে ওলাই আহিছোঁ, এতিয়া যাওঁগৈ আৰু। তো আপোনালোকে কেনেকুৱা হ'ল ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।